তেওঁ যি কয় কৈ থাকক। তেওঁতো বিভিন্ন কথা কৈ আছে। মিয়া মানে সব বাংলাদেশী, তেওঁ নেখেদে কেলেই? মিয়া মানে যদি সব বাংলাদেশী হয়, অসমৰ মানুহবোৰ সহজ সৰল, কিন্তু তেওঁ সদায় এইটো ভাবি থাকিব নালাগে। ইংৰাজীত এষাৰ কথা আছে, অল পিপুল ক্যান বি ফুলড ফৰ এ পাৰ্টিকুলাৰ পিৰিয়ড অফ টাইম, অৰ সাম পিপুল ক্যান বি ফুলড ফৰ অল টাইম, বাট অল পিপুল ক্যান নট বি ফুলড ফৰ অল টাইম। অৰ্থটো হ'ল, সকলো মানুহক অলপ সময়ৰ কাৰণে বুৰ্বক বনাব পাৰি, আৰু কিছু মানুহক সকলো সময়ৰ কাৰণে বুৰ্বক বনাব পাৰি, কিন্তু সকলো মানুহক সকলো সময়ৰ কাৰণে বুৰ্বক বনাব নোৱাৰি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটো উপলব্ধি কৰিব পাৰিলে ভাল। অসমৰ মানুহ সহজ সৰল, তেওঁ নানান ধৰণৰ বাৰে ভচহু কথা কৈ পেলাই হিন্দু মানুহৰ ভোটবোৰ একত্ৰিত কৰিব খুজিছে। মুখ্যমন্ত্ৰীলৈ মোৰ প্ৰশ্ন, যদি অসমত মিয়া মানুহ সব বাংলাদেশী আছে, আপোনাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 16 চনত কৈছিলে যে 16 মেৰ পিছত চুনকে বাংলাদেশীকো ভেজ দেংগে, কিয় পৰা নাই? 10 বছৰ হৈ গ'ল দেখোন। আপুনি ইমান শক্তিশালী মুখ্যমন্ত্ৰী, আপুনি বোলে ভাৰতৰ ভিতৰত অন্যতম শক্তিশালী মুখ্যমন্ত্ৰী, মিয়াৰ বিৰুদ্ধে ইমান গালি পাৰি থাকে। মিয়াবোৰ যদি বাংলাদেশী হয়, খেদি কিয় নিদিয়ে? আপুনি অসমৰ সকলো মানুহক সকলো সময়ৰ কাৰণে বুৰ্বক বনাব নোৱাৰিব। তেওঁ যি কয় কৈ থাকক। তেওঁতো বিভিন্ন কথা কৈ আছে। মিয়া মানে সব বাংলাদেশী, তেওঁ নেখেদে কেলেই? মিয়া মানে যদি সব বাংলাদেশী হয়, অসমৰ মানুহবোৰ সহজ সৰল, কিন্তু তেওঁ সদায় এইটো ভাবি থাকিব নালাগে। ইংৰাজীত এষাৰ কথা আছে, অল পিপুল ক্যান বি ফুলড ফৰ এ পাৰ্টিকুলাৰ পিৰিয়ড অফ টাইম, or some people can be fooled for all time, but all people cannot be fooled for all time. অৰ্থটো হ'ল, সকলো মানুহক অলপ সময়ৰ কাৰণে বুৰ্বক বনাব পাৰি, আৰু কিছু মানুহক সকলো সময়ৰ কাৰণে বুৰ্বক বনাব পাৰি, কিন্তু সকলো মানুহক সকলো সময়ৰ কাৰণে বুৰ্বক বনাব নোৱাৰি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটো উপলব্ধি কৰিব পাৰিলে ভাল। অসমৰ মানুহ সহজ সৰল, তেওঁ নানান ধৰণৰ বাৰে ভচহু কথা কৈ পেলাই হিন্দু মানুহৰ ভোটবোৰ একত্ৰিত কৰিব খুজিছে। মুখ্যমন্ত্ৰীলৈ মোৰ প্ৰশ্ন, যদি অসমত মিয়া মানুহ সব বাংলাদেশী আছে, আপোনাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 16 চনত কৈছিলে যে 16 মেৰ পিছত চুনকে বাংলাদেশীকো ভেজ দেংগে, কিয় পৰা নাই? 10 বছৰ হৈ গ'ল দেখোন। আপুনি ইমান শক্তিশালী মুখ্যমন্ত্ৰী, আপুনি বোলে ভাৰতৰ ভিতৰত অন্যতম শক্তিশালী মুখ্যমন্ত্ৰী, মিয়াৰ বিৰুদ্ধে ইমান গালি পাৰি থাকে। মিয়াবোৰ যদি বাংলাদেশী হয়, খেদি কিয় নিদিয়ে? আপুনি অসমৰ সকলো মানুহক সকলো সময়ৰ কাৰণে বুৰ্বক বনাব নোৱাৰিব।